নমস্কাৰ মই নিউমাৰলজিষ্ট ময়ূৰী চেত্ৰাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলো। আজি ক'ব আহিছো যে প্ৰথমতে মই মানি ৰিলেটেড টপিক লৈ বহুত বেছি মই ফ'ল' কৰোঁ যিহেতু আজি কি ক'ব আহিছো জানেনে? আজি চাওকচোন, সকলোৱে এই মানি মেগনেটডালত সকলোৱে চিনি পায়, হয়নে? সকলোৱে চিনি পায় আৰু এই মানি মেগনেটডালে আপোনালোকক 100% চাকচেছ দিছে অলৰেডি। কিন্তু দেই, কিছুমানে যে বিজনেছ কৰি আছে এটা ইনকামৰ লগতে আৰু এক্সট্ৰা জবৰ লগতে এক্সট্ৰা ইনকাম বঢ়াই আছে। দোকান এখনৰ জাগাত দুখন দিছে। কিছুমানে চিলাই এটা জাগাত কৰি আকৌ বেলেগ বেলেগ চাৰিওফালে চিলাই তেনেকে ৰাখিছে। বা কিছুমানে যদি কেক বনাই আছে, কেক বনোৱা মানুহজনে আকৌ এখন ঘৰতো ৰাখিছে দোকান, আকৌ বাহিৰতো এখন দোকান ৰাখিছে। তেনেকুৱাকে যদি বিচাৰিছে তো মানি আৰু আপোনালোকৰ বহুত জৰুৰী হৈছে। তো তেতিয়া আপোনালোকে এই ডাবল মানি মেগনেট ব্ৰেচলেট পান ল'ব পাৰে। আৰু এই ডাবল মানি মেগনেট ব্ৰেচলেটে আপোনালোকক কি কৰিব মই কৈ আছো। এইটো আমাৰ যিটো চিম্বল আছে বুলি কোৱা হয়, এইটো আমাৰ চিম্বলটো আপোনালোকে চবেই জানে। লগতে চিম্বল, লগতে ডাবল মানি মেগনেট, ডাবল কনফিডেন্ট, ডাবল আমাৰ মানে এট্ৰাকচন, যিটো আমাৰ মানিৰ কাৰণে যিটো আমি এট্ৰাকচন আমি নিজে যিটো আমি ড্ৰ কৰি থাকো চিম্বল, সেই চিম্বল আপোনালোকক মানি ডাবল হোৱাত বহুত বেছি হেল্প কৰিব। তেনেকে মই 15 পিচ অলৰেডি আনিছো আৰু 15 পিচৰ পৰা মই জাষ্ট এইকেইটাহে আছে, এইকেইটা চাওকচোন। এইকেইটা মানে ইমান মানে আমাৰ মানিৰ কাৰণে ইমান আমি কাম কৰি আছো নহয়। মই নিজেও পিন্ধিছো, লগতে মোৰ যিমানবোৰ ক্লাইণ্ট আছে, অকল চাপজ কিছুমানে জবত আছে, জবৰ কাৰণে ঠিক আছে হ'ব হৈ যাব। কিন্তু কিছুমানে এনেকুৱা হৈ আছে, জব আছে, বিজনেছ আছে, লগতে আৰু এক্সট্ৰা ইনকাম বঢ়াই আছে, সিহঁতেতো আৰু মানি বেংকৰ কাম বিলাক আৰু বহুত বেছি ইউজ দৰকাৰ হৈ আছে। তেনেকুৱাকে আপোনালোকে এই ব্ৰেচলেট পান ল'ব পাৰে। মিনিমাম এটা মই ফিচত ৰাখিছো, যাতে সেই ফিটো আপোনালোকে সকলোৱে ল'ব পাৰে। আৰু মই আচলতে ক্ৰিষ্টেল দিয়া পদ্ধতি কমপ্লিট বেলেগ কৰি ৰাখো। মানে যেতিয়া মই এনালাইজ কৰি দিওঁ কমপ্লিট হিলিং উইথ চাৰ্জ, কমপ্লিট পদ্ধতি মোৰ কমপ্লিটেই বেলেগ। আমাৰ হয়তো ফেচবুকত বহুত ওলাই আছে মানুহ, ক'ত যাম ক'ত নাযাম তেনেকুৱাকে বহুত মানুহ হয়তো পাব। আমাৰ এইটো লাইন বহুত বেছি আমি চবে প্ৰায় কৰিয়ে আছো। কিন্তু চাবচোন কোৱালিটি কেনেকুৱা আৰু লগতে তাৰ চাৰ্জিং, তাৰ পজিটিভ মাইণ্ড কেনেকুৱা, সেইটো কিন্তু আপোনালোকে এবাৰ ফ'ল' কৰি ল'ব। বিচাৰিছো তো আপোনালোকে মানুহ এজন নিশ্চয় কষ্ট খোৱাৰ পিছতহে আপোনালোকৰ বা আমাৰ তেনেকুৱা আমাৰ নিজৰ মানুহলৈ আহি যায়, তেনেকুৱা আমাৰ মাজলৈ আহি যায়। কিন্তু সেই মানুহজনক যদি আমি নিগেটিভ মাইণ্ড লৈ যদি আমি কাম কৰিব লওঁ, নহ'ব, গম পায়নে? যিমানেই যি নহওক আমি নিজকে যদি বহুত বেছি পজিটিভ কৰি ৰাখিব পাৰো, আৰু যেতিয়া পজিটিভ ভাইব্ৰেচন লৈ মই তেনেকে চাৰ্জ কৰি দিওঁ, তেতিয়া কিন্তু 100% ৰিজাল্ট অহাত বহুত বেছি হেল্প হৈ যায়। যদি কোনোবাই ল'ম বুলি ভাবিছে তো ল'ব পাৰে। আপোনালোকৰ বিজনেচটো আৰু বহুত বেছি যাতে গ্ৰ' হওক, তেনেকে কামনা কৰিছো। বিজনেছ ৰিলেটেড মই বহুতখিনি আৰু ৰেমেডি কৰাই থাকো। বিজনেছ যাৰ আছে বা যিসকলে কৰিম বুলি ভাবিছে, নতুনকে হলে মই কৰিম, তেনেকে বহুত বেছি ভাল ক্লাইণ্ট এট্ৰাকচনৰ লগতে চেল পদ্ধতি কেনেকে আমি বঢ়াব পাৰো, যন্ত্ৰ বনাই দিওঁ, পট্ৰি বনাই দিওঁ, আৰু এক্সট্ৰা বহুত বেছি মানি অইলৰ পৰা আদি কৰি বহুত খিনি মই বনাই দিওঁ। তেনেকে বিচাৰিছো যদি ল'ব বিচাৰে তো ল'ব পাৰে। বহুতখিনি কলো আজি। থেংক ইউ। আজিলৈ ইমানতে সামৰিছো।